আপোনালোক সকলোৱে জানে এই ভূমিত য'ত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছিলো এই মাটি কোনে দখল কৰি আছিলে অচিনাকি মানুহসকলে এই মাটি দখল কৰি আছিলে আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক দায়িত্ব দিছিলে যে এই অচিনাকি মানুহসকলক বৰদোৱা থানৰ পৰা উচ্ছেদ কৰিব লাগে আৰু ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হ'ব লাগে অসমীয়া জাতি আজি সংকটেৰে পৰিপূৰ্ণ চাৰিওফালে আমি এছাম মানুহৰ দ্বাৰা পৰিবেষ্টিত হৈ আছো যিসকলে শংকৰ আৰু মাধৱৰ জীৱন দৰ্শন বুজি নাপায় কেইদিনমান আগতে মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক সভাত কৈছিলো যে আমি সাৱধান হ'ব লাগিব আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ গুৰু শংকৰ আৰু মাধৱ আছিল শংকৰ আৰু আজান ফকীৰ নাছিল আজি আমাৰ সেকুলাৰিজম কৰা ব্যক্তিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰক সংলগ্ন কৰে মই তেওঁলোকক খোৰাই দিব খোজো মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আমাৰ গুৰুজনা তাৰ লগত আন কোনো নামৰ সংলগ্ন কৰা নহব আন কোনো নাম জড়িত কৰা নহব শংকৰ মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা আৰু সূৰ্য আৰু চন্দ্ৰ থকালৈকে শংকৰ মাধৱ আমাৰ গুৰু দুইজনা আমাৰ মাজত জীয়াই থাকিব অসমৰ সত্ৰ অসমৰ বনজ অসমৰ ভিজিআৰ পিজিআৰ এই গোটেইবিলাকত আজি আমি সেই অচিনাকি মানুহসকলক উচ্ছেদ কৰি 1,45,000 বিঘা মাটি আজি আমি জাতিটোৰ বাবে মুকলি কৰিছো আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে যেতিয়ালৈকে আমাৰ দেহত শক্তি থাকিব এই অচিনাকি লোকসকলক আমি শান্তিত অসম ভূমিত থাকিবলৈ নিদিও এই সংকল্প আজি বৰদোৱা থানৰ পৰাই মই ল'ব বিচাৰিছো শ্ৰদ্ধা ৰাইজ আমি জাতিক নিৰ্মাণ কৰিব লাগিব আমাৰ জাতি মহাশক্তিত পৰিণত হ'ব লাগিব আৰু সেই কাৰণে আজিৰ সভাত উপস্থিত সকলো ৰাইজৰ জৰিয়তে মই অসমবাসী ৰাইজক অনুৰোধ জনাম অচিনাকি লোকক মাটি বিক্ৰী নকৰিব অচিনাকি লোকক চাকৰি নিদিব আৰু অচিনাকি লোকসকলক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব যেতিয়া আমি জাতীয় সংকল্প লম অচিনাকি মানুহক মাটি বিক্ৰী নকৰো অচিনাকি লোকক চাকৰি নিদিও আৰু অচিনাকি লোকক জাতিৰ বৰঘৰত সোমাবলৈ নিদিও আপোনালোকে নিজেই দেখা পাব যে এটা দশকৰ ভিতৰতে আমাৰ জাতি মহাশক্তিলৈ ৰূপান্তৰ হ'ব আমাক কোনেও ধৰি ৰাখিব নোৱাৰে